হৰিত হৰণ লোৱা যদি নাই, মনুষ্যৰ জনমত একো কাম নাই, মনুষ্যৰ জনমত একো কাম নাই। আয়ৈ দেহি, এই কথাষাৰ গম পায়ে আমাৰ সমাজৰ গুণী জ্ঞানী সাধুসকলে আমাক হৰিত শৰণ ল'বৰ কাৰণে নামঘৰলৈ আহ্বান জনায়। কিন্তু আমি এই গুণী জ্ঞানী ভকতসকলে আহ্বান জনোৱাক আমি সন্দেহ কৰোঁ, আমি অবিশ্বাস কৰোঁ। হৰিত শৰণ ল'লে হ'ব জানো, পাৰিম জানো? মই এই জানো, হপাই, হবলা, নেকি, এই শব্দবিলাকে আমাক হৰিত শৰণ লোৱাৰ পৰা আঁতৰাই ৰাখিছে। যাৰ কাৰণে আমি জৰিত শৰণ লৈছোঁ, মানে আমি তাবিজ মাদুলি পিন্ধিছোঁ, নহয়নে বাৰু? পৰম ব্ৰহ্ম ভগৱন্ত ৰাম নামে ৰাম নামে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। মই বাৰু জগতৰ বাহিৰৰ বস্তু নেকি? মই বাৰু জগতৰ বাহিৰত আছোঁ নেকি? গোটেই জগতখনকে যেতিয়া ৰাম নামে উদ্ধাৰ কৰিছে, মোক কিয় ৰাম নামে উদ্ধাৰ নকৰিব? এই দৃঢ়মনা মনটো আমাৰ মাজত নাই, যাৰ কাৰণে আজি সমাজখন বিশৃংখল হৈ গৈছে। গুৰুজনাই সমগ্ৰ মানৱ জাতিৰ কাৰণেই এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে, কিন্তু গুৰুজনাৰ মহাপ্ৰয়াণৰ পিছত তেওঁ প্ৰচাৰ কৰা ধৰ্মবিলাক ভাগ ভাগ কৰিলে। আমাৰ মাজতেই কিমানটা খেল আছে, আমাৰ মাজত বুজাবুজিৰ অভাৱ। মোৰটোহে হ'ব লাগিব, মূৰ্খাহে হয়, মই কোৱাটোহে সত্য। বিশ্বব্ৰহ্মাণ্ডত বোলে আলোচনাৰ মাজেৰে সকলো সমস্যাই সমাধান কৰিব পাৰি। গতিকে এই এখন হৰিনাম ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি সময়ত প্ৰচাৰ কৰিছিলে, সেই সময়তে আমি যদি এবাৰ চকু ফুৰাওঁ 1449 খ্ৰীষ্টাব্দত এই অসম মুলুকৰ নগাঁৱৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা আইৰ সন্তান হিচাপে জন্ম হোৱা যি সন্তানক বুঢ়ীমা খেৰসুতীয়ে লালন পালন কৰিলে, যিজনৰ ওচৰত গুৰু মহেন্দ্ৰ কন্দলীয়ে দীক্ষা গ্ৰহণ কৰিলে, সেই শংকৰদেৱে প্ৰচাৰ কৰা একশৰণ হৰিনাম ধৰ্মক আজি সমাজৰ প্ৰত্যেকজনেই নিজৰ নিজৰ দৃষ্টিকোণৰ ফালৰ পৰা চাইছে। পথাৰৰ মাজত থকা গছজোপাক যেনেকৈ চব ফালৰ পৰা মিলাব পাৰি, নহয়নে বাৰু? যোন ফালৰ পৰা মিলালেও গছজোপা এক নহয় জানো? গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মত হাত উজান দি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে বৰ্ণনা কৰিছিল যে হৰি নামৰ ৰসে বৈকুণ্ঠৰ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা ব্ৰহে ব্ৰহ্মাণ্ডক ভেদি। সেই প্ৰেম অমৃতৰ ৰাম নামৰ নদী, এই ৰাম নামৰ নদীয়েহে সমগ্ৰ জগত তৰিব পাৰিব। কিন্তু মই যে কথাষাৰ কৈ গ'লোঁ, পথাৰৰ মাজত থকা ডাঙৰ গছজোপাক চব ফালৰ পৰা মিলাব পাৰি বুলি আমাৰ সমাজৰ এচাম মানুহে প্ৰেম অমৃতৰ নদী বুলি কৈ সেই সুৰা গ্ৰহণ কৰি আই, বৰ দুখৰ কথা। সেইকণ বোলে নদীৰ জল সদৃশ সুৰা। এইবিলাক অবান্দৰ, এইবিলাকে সমাজ ক্ষতি কৰে, সমাজ ধ্বংস কৰিব। আৰু কিবা কাৰণত যদি গুৰুজনাক অপমান কৰা যায়, গুৰুজনাক অৱজ্ঞা কৰা যায়, তেতিয়াহ'লে তাৰ ফল মানুহে লগে লগে নেপায়, পুৰুষে পুৰুষে পাব, জেনেৰেশ্যন পাব। এটা জেনেৰেশ্যনে ভোগ কৰিব গম নেপালে, কিন্তু আহি থকা জেনেৰেশ্যনটোৱে পৈতৃক সম্পত্তিৰ অজস্ৰ পাহাৰ সদৃশ ধন সম্পত্তিৰ মালিক ওচৰ চুবুৰীয়াই হ'ব। সেই ল'ৰাই লোকৰ ঘৰত হাজিৰা কৰিব যাব লাগিব। বৰ ডাঙৰ কথা। কোনে হাজিৰা কৰিব যাব লাগিব? যি পৈতৃক সম্পত্তিৰ পাহাৰ সদৃশ আছে, সেই পৈতৃক সম্পত্তিৰ মালিক এইসকলে গুৰুজনাৰ বাণীক অৱমাননা কৰাৰ কাৰণে তেওঁলোকৰ প্ৰয়াণৰ পিছত তেওঁলোকৰ আহি থকা জেনেৰেশ্যনে এই ভোগ নকৰি আনৰ ঘৰত হাজিৰা কৰিব লাগিব। তাৰ উদাহৰণ ধৰ্মগ্ৰন্থত আছে। গতিকে জুইৰ লগত খেলা কৰা, সাধুৰ সংগত ঈশ্বৰৰ কথাক অৱজ্ঞা কৰা একেই কথা।
গতিকে ঈশ্বৰৰ বাণী পাষাণৰ ৰেখা, বৰ ধৈৰ্য স্থিৰ কাৰণে। ঈশ্বৰৰ কথা যেতিয়াই তেতিয়াই মানুহক শুনিবলৈ নাই কোৱা। মনটো তোমাৰ উগুল থুগুল লাগি আছে, তুমি স্থিৰ কৰি লোৱা। শুনা সভাসদ জন হুয়ায়ে কমন, হৰিগুণ নাম কৰা শ্ৰৱণ কীৰ্তন। তুমি এক মন কৰি ল'ব পাৰিলেহে ঈশ্বৰৰ কথাত শুনিবা দেই। কাৰণ কৃষ্ণ নাম বিনে নাহি আনন্দৰ স্থান, পৰম মধুৰ ৰস জানি কৰা পান। এই আনন্দৰ ৰসটো ক'ত ওলায়? সাধু সংগে কৃষ্ণ কথা যিজনে শুনয়, কৃতাৰ্থ হয় আতি নাহিকে সংশয়। আমাৰ যে সকলোৱে আশা এটা আছে, আশা আছেনে আই? আমি আশা আছে কাৰণে জীয়াই আছোঁ। গতিকে আমি আশা পূৰণৰ কাৰণে সকলোৱে হাতযোৰ কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ দিয়ক। সকলোৱে হাতযোৰ কৰক। আমাৰ কি আশা আছে আমি এতিয়া গাই দিম, আপোনালোকৰ লগত মিলে নিমিলে চাইবচোন। আমাৰ সাধুসকলৰ আশা এনেকুৱা হ'ব লাগে। গাই যাব দেই। নমো নমো কৃষ্ণ মোৰ পুৰা মনস্কাম, কৰ্ণে মুখে বিচ্ছেদন শোকত জনাম, ৰাতুল চৰণ দুই হৃদয়েৰ শোক তজু ভকতৰ সংগ সদায় ৰহুক। এহি কণি কৃপা কৃষ্ণ বাপ কৰিওক, বোলা ৰাম ৰাম তেবে দুৰ্গতি গোচুক, বোলা ৰাম ৰাম তেবে দুৰ্গতি গোচুক। ও হৰি ও ৰাম কৃষ্ণ। সাধু সমাজলৈ আহিলে চবৰে মনবোৰ এক হৈ যায়। আমি আজি একেখন ঘৰৰ মানুহ, আমাৰ কোনো ভিন পৰ নাই, আমাৰ কোনো ভেদভাৱ নাই। আমি একেখন ঘৰৰ। আমি এই ঠাইত থাকিলে বিষয় বাসনাৰ কথা আপুনি তিল মানুহ মনলৈ নাহে। আপুনি চাবচোন, তেনেকুৱা এডোখৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ঠাই আছে, সেইডোখৰ হৈছে ঈশ্বৰৰ উপাসনাস্থলী। নমো নমো কৃষ্ণ মোৰ পুৰা মনস্কাম। হে প্ৰভু, তুমি মোৰ মনৰ কামনা পূৰণ কৰিবাচোন। মোৰ মনৰ কামনা হৈছে কৰ্ণে মুখে বিচ্ছেদ নহওক তজু নাম। এৰা এৰি যাতে নহওক। কি এৰা এৰি নহওক? ঈশ্বৰৰ নাম। মুখেৰে গ'লে মানে কাণেৰে যাতে মই শুনিবলৈ পাওঁ। পৃথু ৰজাই কৃষ্ণক কৈছিলে যে হে প্ৰভু, তুমি যদি মোৰ প্ৰতি সঁচাই প্ৰসন্ন হৈছা, মোক তুমি এনে বৰ দিয়া যাতে মোৰ এই কাণৰ পাৱাৰটো শক্তিটো হাজাৰখন কাণৰ ক্ষমতাটো দি দিয়া। আমি দুখন কাণেৰে যিমান দূৰলৈ কথা শুনিব পাৰোঁ, যদি হাজাৰখন কাণৰ ইয়াত পাৱাৰটো হৈ যায়। আগতে মোবাইলবিলাকত 2GB আছিলে, কিবা এটা আপুনি ভিডিঅ' ক্লিক কৰিলে মানে এনেকৈ ঘূৰি ঘূৰি থাকে। যেতিয়া 4G 5G এনেকৈ আহি গ'ল, তেতিয়া আপুনি আঙুলিটো লগাই দিয়াৰ লগে লগে গোটেই ভিডিঅ'টো যেনেকৈ আহি যায়, তদ্ৰূপ পৃথু ৰজাই কাণৰ পাৱাৰটো ঈশ্বৰক মানে এই এখন কাণৰ পৰা ইয়াক হাজাৰখন কাণৰ ক্ষমতা দিয়া বুলি যেতিয়া ঈশ্বৰক ক'লে, ঈশ্বৰে তথাস্থ বুলি কৈছিলে। নমো নমো কৃষ্ণ মোৰ পুৰা মনস্কাম, কৰ্ণে মুখে বিচ্ছেদ নহওক তজু নাম, ৰাতুল চৰণ দুই হৃদয় ৰহুক। ঈশ্বৰৰ যে চৰণ যুগলক ৰাতুল চৰণ বুলি কোৱা হয়, চাবলৈ মন গৈছে ন? দিয়ক এবাৰ চাওঁ দিয়ক। ঈশ্বৰৰ চৰণ যুগল ৰাতুল চৰণ আমি চাম আজি। সকলোৱে ভালকৈ বহক, একদম ৰাজ হাড়ডাল পোন কৰি পেলাই বহক।